হাফলং জেলৰ ৰুম দেখি উচুপি উঠিছে শ্যাম কানু বাহি বজোৱা সেই কিছু লোকে। বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু অৱশেষত হাফলং পালেগৈ অমিত প্ৰভা আৰু ইফালে শেখৰ জ্যোতি। আৰু তাত যেতিয়া ৰুম দেখিছে হাফলং জেলৰ যি ৰুম দেখিছে তাত তেওঁলোকে দেখি উচুপি কান্দিছে। ভাল কাম কৰি গৈছে যে তেওঁলোকক ভাল ৰুম লাগে, গতিকে হাফলংবাসী ওলাই আহিছে তেনেকুৱা বস্তু তাত থাকিবলৈ নিদিয়ে। আৰু মই যেতিয়া ভিডিঅ'টো বনাইছো আপোনালোকে গম পাই কাতি বিহুৰ দিনাখনে মই বনাইছো দেই, তুলসী তলত চাকি বাতি দিয়াৰ পিছত মই ভিডিঅ'টো আৰম্ভ কৰিছো। গতিকে আৰু চাওঁতে আমাৰ জুবিন গাৰ্গৰো এমহীয়া কালিলৈ পালেহি। গতিকে মইতো কালিলৈ বাৰু ভিডিঅ'টো দিম, আজি আগদিনাখনে বনাইছো। গতিকে আৰু কেইটামান কথা আপোনালোকৰ গুৰুত্বপূৰ্ণ আছে। সেই কথাকেইটা হ'ল কি, আমাৰ সকলোৱে গম পাইছে কালি ৰাহুল গান্ধী আহি যেতিয়া নেকি সোণাপুৰ হওক বা কাহিলীপাৰাত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছে, আমাৰ মামায়ে কি বকিছে নিজেই নাজানে। তেওঁলোকে মানে কি জুবিন অনুৰাগী কিবা ক'ব লাগে আৰু তেওঁলোকে কি কৈছে শুনিব দেই। বিজেপিয়ে সলনি কৰিলে টেগলাইন, ময়ো জুবিন আমিও জুবিনৰ ঠাইত, ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী লিখি সামাজিক মাধ্যমত কেম্পেইন বিজেপি। অহা 22ৰ পৰা 26 অক্টোবৰলৈ জুবিন গাৰ্গক লৈ বিজেপিৰ বিশেষ কাৰ্যসূচী। চাওক এতিয়া কোঠে মৰে মৰক। বাৰু যি নহওক তেওঁলোকে এবাৰ তেনেকৈ আৰু ময়ো জুবিন তহঁতো জুবিন সেইখন মাউণ্টে এইখন আৰু কিমান কি ক'ব, কিমান বকিব, মানে মুখ বিষাই যায়। গতিকে বন্ধু বান্ধৱীসকল সেই অমিত প্ৰভা বোলাজনী কথা কোৱাটোতো কোৱাই, সেইবিলাক গেলা বস্তু আঁতৰত ৰাখিছে। আৰু ইয়াত থাকিলে বেছি ভেড়া মাখি পৰিব যে সেইকাৰণে আঁতৰত ৰাখিবলৈ গৈছে। আৰু তাতো তেওঁলোকক মানে সুবিধা পালে কোনো নবজোৱাকৈ নাথাকে, ঢোলটো বজাই দিব। গতিকে মামাৰো ভয় হৈছে আৰু ভয়ৰ কাৰণে তেওঁলোকক তাত বাহিৰে ৰাখিছেগে। বাৰু এতিয়া কথা হ'ল কি, কালিলৈ যিহেতু জুবিনৰ মাহেকীয়া আৰু সেই মাহেকীয়াত আপোনালোকে সকলোৱে চাগে ছ'চিয়েল মিডিয়াত গম পাইছে কি অনুষ্ঠান আছে। সোণাপুৰত দিনজোৰা কাৰ্যসূচীৰে আছে আৰু লগতে আছে দীঘলী পুখুৰীত লক্ষীধৰ বৰাৰ ক্ষেত্ৰত তাত আছে। গতিকে আমি সোণাপুৰলৈ যোৱা নহ'ব, ৰাতি কি হয় চাই লওঁ বাৰু, কিন্তু আমি দিনত উপস্থিত থাকিম দীঘলী পুখুৰীতহে। গতিকে তাত বহুত দল সংগঠন এতিয়ালৈকে মই গম পোৱা মতে আৰু 16-17টা সংগঠন আহিছে, কিন্তু একদম ৰাজহুৱা দেই। কোনো তাত মানে বেলেগ ব্যক্তিগতভাৱে এইবিলাক মই আমুক দলৰ তই তামুক দলৰ এইবিলাক কিন্তু নাই। আৰু গণ্যমান্য কিছুমান শিল্পী মানে শিল্পী আৰু বয়োজ্যেষ্ঠ শিল্পী তেওঁলোকো আহিব আৰু দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান আৰম্ভ হ'ব। আৰু আপোনালোকক মই ক'লোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ যদি কাৰোবাৰ সেই অনুষ্ঠানত ন্যায় বিচাৰি পেলাই আহিব মন আছে আহিব পাৰে সকলোৱে। এইটো হ'ল ৰাজহুৱা অনুষ্ঠান। আৰু ইফালেতো সোণাপুৰততো আছেই বাৰু, সোণাপুৰতো সেইখন সুন্দৰ মানে হেৰিকে পাতিছে তেওঁলোকে। সোণাপুৰবাসীয়ে মানে তেওঁলোকেও আমন্ত্ৰণ কৰিছে, বাঁহী বাদকৰ পৰা আদি কৰি দিহানাম বা নানানটা অনুষ্ঠান প্ৰতিষ্ঠান পাতিছে, বহুত ভাল লাগিছে। আৰু যাৰে য'ত সুবিধা হয় ত'তেই যাব, নহয় জানো। আৰু আমাৰো যদি দীঘলী পুখুৰীৰ পৰা মানে সোনকালে আমাৰ কাৰ্যসূচী শেষ হয়, হয়তো নহ'ব, বহুত শিল্পী আহিব বা বহুত দল সংগঠন আহিব আৰু নিজৰ মত প্ৰকাশ কৰিব। গতিকে সময় নহ'বও পাৰে, কিন্তু তাৰ মাজতেও চেষ্টা কৰিম সেই সমাধি ক্ষেত্ৰত যাবলৈ। আৰু ৰাতি হ'ব মানে ভাওনা হ'ব বুলি শুনিছোঁ বাৰু, নাজানো আৰু। কিন্তু আমাৰ ইয়াৰ পৰা অকণ যোৱাটো অসুবিধা হয়, বহুতখিনি অসুবিধা হয়। আৰু দিনজোৰা কাৰ্যসূচীত দিনতেই এইবিলাক হেৰি কৰিব লাগিব, ৰাতি যোৱাটো নহ'বও চাগে, বাৰু পাৰিলে যাম যদি লগ ভাগ পাওঁ। গতিকে এইখিনিয়ে আছিলে। আৰু এটাই লাগে, যিমান যি নাপাতিলেও চাওক বন্ধু বান্ধৱীসকল, 1 মাহ হৈ গ'ল নহয় জানো, কিন্তু আমাক ন্যায় লাগে। ন্যায় বাদে আমাক অইন একো নালাগে। আৰু দেৱালী আহিছে আৰু বিহুটো গ'লেই তেনেকৈয়ে গ'ল, দুৰ্গা পূজা তেনেকৈয়ে গ'ল। কিন্তু এই দেৱালীত আপোনালোকে সকলোৱে গম পায় যাৰ যি ইচ্ছা আৰু, নহয় জানো। কিন্তু আগতে কাতি বিহু বুলিলে কাতি বিহুৰ মানে কি ভিডিঅ' বনাওঁ, কিবা এটা ভাল লাগে। কিন্তু বন্ধু বান্ধৱীসকল এইবাৰ কাতি বিহুত মই একোৱে ভিডিঅ' বনোৱা নাই। কৰিছোঁ, নিয়ম নীতি কৰিছোঁ, চাকি জ্বলাইছোঁ, য'ত যেনেকৈ জ্বলাব লাগে তাত জ্বলাইছোঁ।
আৰু প্ৰসাদ চখাদ দিছোঁ সেইবিলাকে বা কিবা কিবি এইবিলাক আৰু মানে বেলেগ হেৰি কৰা নাই চাহ তাহ খুৱাই পেলাই থৈ দিছোঁ লাড়ু কেইটামান বনাইছোঁ বিহু বুলি বন্ধু বান্ধৱীসকল একেবাৰে মন চন ভাল নহয় কি কৰিব উপায়ো নাই নহয় জানো আৰু সদায়তো তেনেকৈ থাকিলেও নহ'ব নিজৰ স্বাস্থ্যৰো কথা আহি পৰে নহয়নে সদায় যদি মন চন মাৰি পেলাই থকা হয় মানুহৰ একদম বেমাৰে আগুৰি ধৰে আৰু আপোনালোকে চাবচোন এইকেইদিন কি এইকেইদিন নহয় এই মাহটো আৰু জুবিন গাৰ্গ ঢুকোৱাৰ পিছৰ পৰা আপোনালোক ক'বালৈ ওলাই গ'লেও মনটো এনেকুৱাই অশান্তি লাগে কিবা মানে ৰিঙা ৰিঙা লাগে আৰু বেয়াও লাগে তেওঁ কিছুমান মানে হেৰি কাম কৰোঁতে কিবা কিবি কথা কোৱাকৈও হৈছিলে বাৰু যি নহওক নিজৰ ল'ৰা বা নিজৰ ভাইটি বুলি কিছুমান কথা কৈছিলোঁ সেইবিলাকো মনত পৰি থাকে মনটো মানে বহুত দুখ লাগে কিন্তু উপায়ো নাই নহয় জানো তেওঁক আমি ভাল কৰাটো ভাল হ'বলৈ সেইটো কাৰণেহে কৈছিলোঁ কিন্তু কিছুমানে মানে সেইটো বেলেগকৈ ভাবে আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কিছুমান এইবিলাক কথাকে মানে কি কৰে আমুকে আমুক কৈছিলে তামুক কৈছিলে সেইবিলাক তেওঁ পলাপ বকি থাকে সেইবিলাক বকি কিবা লাভ আছেনে উদাহৰণস্বৰূপে মামাৰ ল'ৰাটোৱে যদি কাইলৈ বেয়া বস্তুত মুখ দিয়ে মামাই বা আমিয়ে যদি কিবা এটা কওঁ এইটো কিয় খাব লাগে এনেকৈ যদি কওঁ মামাহঁতে আমাক বেয়া পালে হ'ব জানো বা তেওঁ চাৰিওকাষে যিবিলাক বন্ধু বান্ধৱী থাকে তেওঁলোকে বেয়া পালে হ'বনে তেওঁলোকে ভাল হোৱাটোহে চেষ্টা কৰিব লাগে নহয় জানো কাৰোবাৰ ল'ৰা হওক কাৰোবাৰ ভায়েক হওক কোনে কাৰ ল'ৰা ছোৱালী বেয়া হোৱাটো বিচাৰে বন্ধু বান্ধৱীসকল গতিকে সেই জুবিনৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল তেওঁ শুৱে বায়ে যিসকল মানুহ আছিলে উচতাই দি পেলাই যেতিয়া ভাল মানুহ লগত আছিলে অইন নকওঁৱেই পবিত্ৰ মাৰ্ঘেৰিটা যেতিয়া নেকি তেওঁ কাষত আছিলে তেওঁ মেনেজাৰ আছিলে তেতিয়া কিন্তু তেওঁ ভাল আছিলে এই কথাটো মই সদায় কওঁ আৰু শত্ৰু হ'লেও সদায় সঁচা কথাটোৱে ক'ব লাগিব সেইকাৰণে মানুহে যে কয় ভালৰ সংগত মানে থাকিবি ভাল সংগত থাকিলে মানুহ ভালেই হয় আৰু অসৎ সংগত থাকিলে অসতেই হয় গতিকে সেই ঠিক তেনেকুৱাই হ'ল অসতৰ লগত পৰি সেই অসতে শেষ কৰি দিলে জুবিন গাৰ্গক আৰু এতিয়া হিয়া ঢাকুৰি কান্দিছে কোনে জুবিন প্ৰেমীসকলেহে তেওঁলোকে কিন্তু কন্দা নাই তেওঁলোকে নিজৰ টকা পইচা আমাৰ কেনেকৈ হয় আমি কেনেকৈ জুবিনক বিক্ৰী কৰি আমি খাব পাৰোঁ সেইবিলাক ধান্দাত আছিলে জুবিন মৰে সাজে তেওঁলোকৰ সেইবিলাক মতলব নাছিলে আৰু জুবিনৰ যদি তেওঁলোকে ভাল চিন্তা কৰা হয় তেতিয়াহ'লে কিন্তু তেওঁলোকে সদায় এইবিলাকত বাধা দিলে হয় সেইকাৰণে বহুত কথা আহি যায় বন্ধু বান্ধৱীসকল কেতিয়াবা কিবা কৈছিলোঁ যদিনো কিন্তু একদম ভাল হিচাপেহে কৈছিলোঁ মানে ভাল হওক বুলিহে কৈছিলোঁ কিছুমান কথা খঙতো কোৱা যায় নহয় জানো সেইটোৱে কথা কিন্তু এতিয়া মানে আমাক লাগে অকল ন্যায়হে তাৰ বাদে আমাক অইন বেলেগ একো নালাগে আৰু একো চিন্তা নাহেও আৰু ন্যায়টো কেনেকৈ পাব আৰু এটা কথা যিমানে মানে এইবিলাক বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হৈ গৈ থাকিব সিমানে কিন্তু এই যিবিলাক দোষী তেওঁলোকে কিন্তু কিছু কাম কৰিবলৈ সুবিধা পাব মানে জানেই নহয় আৰু আইনৰ কথা আপোনালোকেতো গম পায় তেনেকুৱাবিলাক কৰিবলৈ সুবিধা পাব আৰু পৰীক্ষা নিৰীক্ষা সকলো এইবিলাক ৰিপৰ্ট ভিচেৰা ৰিপৰ্ট কিবা ৰিপৰ্ট এয়াতো আপোনালোকে শুনিয়ে আছে আৰু মামাই আমাৰ একফালৰ পৰা কৈয়ে আছে আৰু বোম চোম ফুটোৱা কথা ক'বলৈ গৈ পেলাই মই কিবা ক'লোঁ আৰু এইবাৰ আমাৰ দেৱালী বোম কি হ'ব মাটি চাকিটো মই কৈছোঁৱে আগতেও কৈছোঁ আমাৰ মাটি চাকিয়ে জ্বলোৱা হয় আৰু কি হয় মানে মাটি চাকি জ্বলোৱাটো জ্বলোৱাই মানে বতাহৰ কাৰণে আমাৰ কেতিয়াবা নুমায়ো যায় আৰু কিমাননো চাই থাকিম নহয় জানো সেইকাৰণে এইবাৰ মানুহজনে আনি দিছে একদম যি ডাঙৰ মাটি চাকি সেইবিলাক আজিৰ পৰাই তিয়াই কৰি থৈ দিছোঁ 3 দিন কালিলৈ বা পৰহিলৈ উঠাই দিম গতিকে সেইবিলাকে হ'ব আৰু বোম চোম ফুটোৱা হেৰি নহয় বোম এপেকেট আনি থৈছে কিন্তু কেলৈ আনি থৈছে জানেনে বান্দৰ আহিলে ভয় খুৱাবৰ কাৰণে এয়াই আৰু সেইখিনিয়ে আছিলে কিন্তু কি ক'ম বৰ দুখৰ বিষয় প্ৰথমটো কাতি বিহু জুবিনবিহীন গম পাইছেনে জুবিনবিহীন প্ৰথমটো কাতি বিহু সঁচাকৈ বহুত দুখ লাগিছে আৰু তেওঁ থকা হয় নিশ্চয় ক'ৰবাত প্ৰগ্ৰেম হ'ল হয় আৰু তেওঁ প্ৰগ্ৰেম হ'লে ল'ৰা ছোৱালীবিলাক কেনেকৈ উবুৰি খাই যায় সেইবিলাক মানে বহুত সেইবিলাকে চিন্তা আহি আজি বিহু দিনাখনো মনটো বহুত বেয়া লাগিছে কিন্তু কি কৰিব উপায়ো নাই নহয় জানো আৰু যি হ'ল এতিয়া মুঠতে আমাক লাগে ন্যায় আৰু ন্যায় কেনেকৈ হ'ব যেতিয়ালৈকে সেই কালপিতকেইটাক ফাঁচি নিদিয়ে তেতিয়ালৈকে আমাক ন্যায় পোৱা যেন কেতিয়াও নালাগিব সেই কালপিতকেইটাই মেইন আৰু সেই কালপিতকেইটা এতিয়া আপোনালোকে দেখিছে নহয় যিকেইটা মানে ৰজাঘৰীয়া বেলেগকৈ থৈছে আৰু সেইকেইটাক সেই বাক্সা জিলাত গৈ পেলাই সেইখন গন্ধগোল লগাই পেলাই সেয়া কৰিছে আৰু চাওক মই আজি এখন ফটো দেখিছোঁ বাক্সা জিলাৰ মানুহে কি কৰিছে জানেনে তেওঁলোক
কেনেকুৱা চাওক মানুহে কয় এহেতে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে কিন্তু সেই তাত যে ডিউটি কৰি আছে পুলিচ প্ৰশাসনসমূহ তেওঁলোকক আকৌ সেই গাঁৱৰ মানুহেহে ভাত খুৱাইছে এখন চালিৰ তলত গম পাইছে গতিকে এআই আৰু তেওঁলোকে সেই বাক্সা জিলাখন ধ্বংস কৰিবলৈ গৈছে মানে কিছুমান বদনাম কৰিছে আৰু এতিয়া হাফলঙত সেই কালপিত কিটাক ৰাখিছে আৰু হাফলংখনো লেতেৰা কৰি পেলাইছে হাফলঙৰ মানুহে ইতিমধ্যে প্ৰতিবাদ কৰিছে গতিকে আৰু সদৌ শেষত এটাই কওঁ মামাই একেদিন কি হৈছে ময়ো জুবিন তুমিও জুবিন কি জুবিন জুবিন মাৰি আছে তেওঁহে জানে কিন্তু মামাক এটাই কথা কওঁ আমাক জুবিন গাৰ্গৰ ন্যায় লাগে তাৰ বাদে আপোনাৰ এইবিলাক ফুলজাৰি মৰা কথা আমাৰ দৰকাৰ নাই মুঠতে আমাক ন্যায় লাগে বন্ধু বান্ধৱীসকল আৰু এতিয়া মই ভিডিঅ'টো বেছি দীঘল কৰি নাথাকো বিহুৰ কথা আৰু এতিয়া ভাত খাবও হ'ল গতিকে ভাত বাঢ়ি মাতি আছে আৰু আপোনালোকৰ পৰা এতিয়া লৈছো বিদায় বাই বাই